আজি মই আপোনালোকক মোৰ ব্ৰেকফাষ্টটো কেনেকৈ বনাওঁ সেইটো ভিডিঅ' এটা দিছোঁ। মই আটা ল'লোঁ, ঠিক আছে। এই দাইলখিনি হৈছিলে কালিৰ, থাকি গৈছিলে ৰাতি, দাইলখিনি দি দিলোঁ। তাৰপিছত কালি ভাত খাইছিলোঁ, অলপমান ভাতখিনিও থাকিলে, সেইখিনিও দি দিলোঁ, সেইখিনিও নেপেলাওঁ। তাৰপিছত দিলোঁ, এইখিনি হৈ গ'ল পিঁয়াজ দিলোঁ, এইখিনি দিলোঁ, পিঁয়াজখিনিও দিলোঁ। এইখিনি চব দাইল আছিলে, দাইলখিনি দিলোঁ, ভাতখিনি দিলোঁ, পিঁয়াজ দিলোঁ। তাৰপিছত দিম অকণমান ধনিয়া পাত, অকল মোৰ কাৰণে বনাইছোঁ সেইকাৰণে কম। তাৰপিছত দিলোঁ আপোনাৰ গ্ৰীণ চিলি আছিলে, এইখিনিও দি দিলোঁ, ঠিক আছে। তাৰপিছত এডোখৰ অমিতা আছিলে, পকা অমিতা, সেই অমিতাটো দি দিলোঁ। খুব টেষ্ট হয়, আপোনালোকে বনাই খাবচোন। থাকি যোৱা দাইল আৰু ভাতখিনি পেলাই নিদি আপুনি এইটো অলপমান নৰসিংহ পাত দিলোঁ, বহুত কিবা কিবিয়ে দিলোঁ। তাৰপিছত দিছোঁ, এইটো মোৰ ফেভৰেট হয়, আজৱাইনটো মই ৰুটি বনালে দিওঁৱেই। তাৰপিছত দিলোঁ অকণমান নিমখ, কিয়নো দাইলত নিমখ আছেই, চব বেছি নিদিওঁ আমি। বনাই খাবচোন, ভাল লাগে। ঠাণ্ডা দাইল থাকিলে ধৰক খাবলৈ মন নাযায়, গতিকে এনেকৈ আটাত মিক্স কৰি ভাতটো দি দিলে, দাইলো দি দিলে, চব্জি থাকিলে চব্জিও দি দিব পাৰে। এনেকৈ যে ব্ৰেকফাষ্টটো বনাই খাওঁ, খুব টেষ্টি হয়। আপোনালোকেও খাবচোন এনেকৈ বনাই। ইয়াত অকণমান ঘি এড কৰি দিম। ইয়াত পানী দিব নালাগে, পানী নিদিয়াকৈ এইখিনি আমি মিক্স কৰিম। আটাটো ৰেডি হৈ গ'ল, এতিয়া বনাম। ৰেডি হৈ গ'ল, খুব ছফ্ট হয়, খাবলৈ খুব টেষ্টিও হয়, খুব ছফ্ট থাকে এইটো, কিয়নো ইয়াত দাইল ভাত চব দিয়া আছে আৰু হেল্ডিও হয়।